আন এটা খুবই গুরুত্বপূর্ণ খবর দিব বিচাৰিছো বিপদত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী বাসগৃহত এবাৰ অভিযান চলিছে আৰু সিআইডিৰ দলে অভিযান চলাই এবাৰ ৰমাকান্ত দেউৰীৰ বাসগৃহত ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আছে বহু অভিযোগ সেই অভিযোগৰ ভিত্তিতে ৰমাকান্ত দেউৰীৰ বাসগৃহত অভিযান চলিছে আৰু ৰমাকান্ত দেউৰীয়ে দুৰ্নীতিৰে চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল আৰু ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আছে কেতপুৰ ভয়ংকৰ কেলেংকাৰী আৰু সেই কেলেংকাৰী অনুসন্ধান কৰিবলৈ এবাৰ সিআইডি দলে অভিযান চলাইছে বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত বিগ আপডেট দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত সিআইডিৰ দল বিধায়কগৰাকী মৰিগাঁও বাসগৃহত অভিযান চলাইছে সিআইডি এই মুহূৰ্তৰ ডাঙৰ খবৰ সিআইডি অভিযান চলাইছে ৰমাকান্ত দেউৰীৰ বাসগৃহত মীন বিভাগৰ কেলেংকাৰী তদন্তৰ বাবে উপস্থিত হৈছে সিআইডিৰ দলটো নিযুক্তি কেলেংকাৰীত অভিযুক্ত বিধায়ক ৰমাকান্ত দেউৰী সিআইডিৰ কাৰ্যালয়ত বিধায়কগৰাকীক উপস্থিত হোৱাৰ জাননী জাৰি কৰিছে সিআইডিয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ মৰিগাঁৱত সিআইডি অভিযান চলাইছে আৰু অভিযান চলিছে শাসকীয় বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত দেওবাৰে নিশা অভিযান চলিছিল আৰু একেদৰে সোমবাৰে পুৱাই ৮জনীয়া এটা দলে বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিযান চলাই মীন উন্নয়ন নিগমৰ অবৈধ নিযুক্তিৰ লগতে আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই দুৰ্নীতিত নাম সাঙুৰ খাইছিল ৰমাকান্ত দেউৰীৰ তাৰ পিছতে ৰমাকান্ত দেউৰীৰ ঘৰত অভিযান আৰু সিআইডি কাৰ্যালয়লৈ তলব কৰা হৈছে বিধায়কগৰাকীক জনাইছো ডাঙৰ খবৰ ইতিমধ্যে অসম মীন উন্নয়ন নিগম এএফডিচি বহু কোটি টকীয়া কেলেংকাৰী তদন্তই এক প্ৰকাৰ নতুন মূৰ লৈছে আৰু এই এএফডিচিৰ যি অধ্যক্ষ আছিল ৰমাকান্ত দেউৰী প্ৰাক্তন অধ্যক্ষ আছিল ৰমাকান্ত দেউৰী সেই সময়তে অবৈধ নিযুক্তি আৰু ধন আত্মঘাতৰ গুৰুতৰ অভিযোগ আছে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নীতি নিয়ম নোহোৱাকৈ বৃহৎ নিযুক্তি দিয়াৰ অভিযোগ ৰমাকান্তৰ বিৰুদ্ধে আৰু নিযুক্তি কেলেংকাৰী আৰু একে সময়তে ধনৰ লেনদেনৰ যি অভিযোগ এই অভিযোগৰ পাছতে এতিয়া ৰমাকান্ত দেউৰীৰ বাসগৃহত সিআইডি অভিযান চলাইছে আৰু এই অভিযানৰ পাছতে কেতপুৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ৰমাকান্ত দেউৰীক সিআইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে